নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবু টেকনলজি ইউটিউব চেনেল আজিৰ সন্ধিয়া ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছে এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন এই সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰথমটো খবৰ হৈছে ডিসেম্বৰৰ ভিতৰত 1 লাখ যুৱক যুৱতীলৈ চৰকাৰী চাকৰি জনালে মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত এটা বিগ ব্ৰেকিং নিউজ ডিসেম্বৰৰ ভিতৰত 1 লাখ চাকৰি নিযুক্তি দিব যুৱক যুৱতীসকলক মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিছে 1 লাখ চাকৰি প্ৰদানৰ লক্ষ্যৰে আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যোৱা মঙলবাৰে সম্পূৰ্ণ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ প্ৰথমটো বৰ্ষপূৰ্তি প্ৰাক্ষণত মুখ্যমন্ত্ৰীয়ে জনাইছিল যে 14 মে'ত বিশেষ কাৰ্যসূচীৰ জৰিয়তে শিক্ষা বিভাগ গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ চাকৰিত 23000 বাছনিকৃত প্ৰাৰ্থীৰ হাতে হাতে তুলি দিব নিযুক্তি পত্ৰ কাইলৈ দিনটোৰ বাবে এতিয়া প্ৰস্তুতি তুংগত এই সময়তে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই কৰিছে বিশেষ মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ মতে অহা ডিসেম্বৰৰ ভিতৰত চৰকাৰে পূৰণ কৰিব 1 লাখ চাকৰি প্ৰদানৰ লক্ষ্য বিধায়কগৰাকী লগতে কয় যে চৰকাৰৰ প্ৰতিশ্ৰুতি মৰ্মে 1 লাখ চাকৰি প্ৰক্ৰিয়া চলি আছে কাইলৈ প্ৰাথমিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব 2022 ডিসেম্বৰৰ ভিতৰত 1 লাখ সম্পূৰ্ণ কৰিম যিসকলে এটাও চাকৰি দিয়া নাই চাকৰি কেনেকৈ দিয়ে নাজানে বা সমালোচনা কৰিছে বিৰোধীয়ে নিজৰ অংগহী পংগহীক চাকৰি দিছিল কংগ্ৰেছে জয়ন্ত মল্ল বৰুৱাই এই মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই লগতে কয় যে কংগ্ৰেছে পূৰ্বতে লগাই থোৱা খেলিমেলিবোৰ ঠিক কৰিবলৈ সময় প্ৰয়োজন হৈছে নিজৰ অংগহী বংগহীক দিবলৈ কংগ্ৰেছে পূৰ্বতে অযথা পদ সৃষ্টি কৰিছিল আজমলক পিঠিত উঠিবলৈ কোনোবা এটা লাগিবই কংগ্ৰেছৰ পিঠিত এতিয়া বাকিবোৰৰ পিঠিত উঠিব গান্ধীক বাদ দিলেহে কংগ্ৰেছৰ দলটো উঠিব পাৰিব মন্ত্ৰী যান বাহন স্পীডত যাওক মৰিবলৈ দিয়ক শিৱই ভাং খাইছিল কাৰণে আপুনি ভাং খাব নেকি যান বাহনৰ স্পীড নিয়ন্ত্ৰণ কৰে পৰৱৰ্তী লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাড়ী স্পীড লিমিট চলে কি ক্ষতি মন্ত্ৰী যাওক মৰিব দিয়ক আপুনি নাযাব আপুনি জেং নকৰিব হেলমেট নিপিন্ধাকৈ নাযাব 90% মানুহে হেলমেট পিন্ধা হৈছে শিৱই ভাং খাইছিল কাৰণে আপুনি ভাং খাব নেকি শিৱই বিষ খাইছিল আপুনি বিষ খাব পাৰিব শুকুৰবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যান বাহনৰ স্পীড নিয়ন্ত্ৰণ কৰা পৰৱৰ্তী লক্ষ্য হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগতে কম স্পীডত যান বাহন চলালে কি ক্ষতি হ'ব বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পীড কণ্ট্ৰোল কৰিবলৈ কয় মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মোৰ মাক পুত্ৰহাৰা দেখিব নিবিচাৰোঁ মোক পত্নীক বিধৱা সাজিব নিবিচাৰোঁ স্পীড লিমিট কমোৱাটো মোৰ পৰৱৰ্তী পৰিকল্পনা কংগ্ৰেছত গৰাখহনে কংগ্ৰেছেৰে বিজেপিত যোগ দিলে ডক্টৰ জয়ন্ত ৰংপিৰ পুত্ৰ মনভে ৰংপিয়ে বিজেপিৰ টিকটত খেলিব পৰিষদীয় নিৰ্বাচন কংগ্ৰেছত পুনৰ আন এক আঘাত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সম্পাদক মনভে ৰংপিয়ে ত্যাগ কৰিলে কংগ্ৰেছ ত্যাগ কৰা যুৱ নেতা মনভে ৰংপিয়ে শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিয়ে বাকপটু যুৱ নেতা মনভে ৰংপি হ'ল ডিফু সমষ্টিৰ 4বাৰৰ প্ৰাক্তন সাংসদ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ জয়ন্ত ৰংপিৰ পুত্ৰ এসময়ৰ কাৰ্বি পাহাৰৰ বলিষ্ঠ এএছডিচিৰ নেতা ডক্টৰ জয়ন্ত ৰংপিয়ে এতিয়া CPIM দলত আছে ইপিনে শশীকান্ত দাসক ধমক মন্ত্ৰী কেশৱ মহন্তৰ ভৱিষ্যতে তেনে নকৰিবলৈ দিলে সকিয়নি কি কৰিলে শশীকান্ত দাসে কংগ্ৰেছৰ সংগ ত্যাগ কৰি বিজেপিৰ মিত্ৰজোঁট চৰকাৰক মুকলিকে সমৰ্থন কৰি কংগ্ৰেছৰ পৰা নিলম্বন সন্মুখীন হোৱা বিধায়ক শশীকান্ত দাসক ধমক দিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নগাঁও জিলাত অনুষ্ঠিত হৈ থকা গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ অহা মন্ত্ৰীগৰাকীৰ পুৱাই উপস্থিত হয় ৰহাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কিছু সময়ৰ পিছতে মন্ত্ৰীগৰাকীক লগ কৰিবলৈ লগত কেইবাগৰাকী আৰক্ষী জোৱান লৈ বিদ্যালয়খনত উপস্থিত হয় ৰহাৰ বিধায়ক শশীকান্ত দাস মন্ত্ৰীগৰাকীক ফুলাম গামোচাৰে আদৰণি জনাই বিধায়ক শশীকান্ত দাসে কিন্তু আৰক্ষীৰ লগত লৈ বিদ্যালয় চৌহদত প্ৰৱেশ কৰা শশীকান্ত দাসক ধমক দি মন্ত্ৰী কেশৱ মহন্তই কয় পুলিচ কোনে লগত আনিছে পুলিচ লগত লৈ স্কুল কেম্পাছৰ ভিতৰলৈ কিয় আহিছা সব কেম্পাছৰ পৰা আঁতৰাবলৈ কোৱা ইয়াৰ পিছত শশীকান্ত দাসে লগতে
থকা আৰক্ষীৰ জোৱান কেইজনক আঁতৰাই পঠায় মন্ত্ৰী কেশৱ মহন্তই বিধায়কগৰাকীক ভৱিষ্যতে এনে ভুল নকৰিবলৈ সকীয়াই দিয়ে যোগদান কৰি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ উঠিল শিক্ষা শৰ্মা বুধবাৰে অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছে গুৱাহাটীত এখন যোগদান সভাৰ আয়োজন কৰে সভাত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় নেতা তথা সাংসদ অভিষেক বেনাৰ্জী সভাখনতে তৃণমূল কংগ্ৰেছত যোগদান কৰে বিতৰ্কিত লেখিকা শিখা শৰ্মাই মাছ খোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা এক অনুষ্ঠানত অসম তৃণমূলত যোগদান কৰে শিখা শৰ্মাই দলটোত যোগদান কৰি প্ৰত্যাশিতভাৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে সুস্থ হৈ পৰে নেত্ৰীগৰাকী শিখা শৰ্মাই প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে অসমত বিজেপি চৰকাৰ অহাৰ পৰা অসমখন ৰসাতলে গ'ল অসমীয়াৰ আৱেগ অনুভূতিৰ লগত খেলা কৰে দুৰ্দান্ত এজন অসম ধ্বংসকাৰী মানুহ হিমন্ত বিশ্ব শৰ্মা স্বেচ্ছাচাৰী শাসন নিবনুৱা প্ৰতাৰণা আৰু ভুৱা প্ৰতিশ্ৰুতি নিয়াবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই মই প্ৰতিদিনে বিৰোধী কৰি আহিছোঁ আনকি শিখা শৰ্মাই অহা 2026 চনত অসমত তৃণমূলে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত এটা বিগ ব্ৰেকিং নিউজ 14 মে'ত 23,000 যুৱক যুৱতীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিব চৰকাৰী নিযুক্তি পত্ৰ বুধবাৰে অনুষ্ঠিত হ'ল পৰ্যালোচনা বৈঠক 1 লাখ চাকৰি প্ৰদানৰ লক্ষ্যৰে আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যোৱা মঙলবাৰে সম্পূৰ্ণ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰীয়ে জনাইছিল যে 14 মে'ত বিশেষ কাৰ্যসূচীৰ জৰিয়তে শিক্ষা বিভাগ গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগ চাকৰিত 23,000 বাছনিকৃত প্ৰাৰ্থীৰে হাতে হাতে তুলি দিব নিযুক্তি পত্ৰ 14 মে'ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া এই মেগা নিযুক্তি পত্ৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ সন্দৰ্ভত জনতা ভৱনত বুধবাৰে এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় যুৱক যুৱতীসকল হৈছে দেশৰ ভৱিষ্যত আৰু তেওঁলোকৰ প্ৰতি কৰা সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰি সকলো সংশ্লিষ্ট বিষয়াক বৃহৎ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাৰ প্ৰয়োজনীয়তা ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে এই পৰ্যালোচনা বৈঠকত অসামৰিক তথা আৰক্ষী প্ৰশাসনৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে কণীটো যদি ভাঙি দিওঁ মুৰ্গী কেনেকৈ হ'ব গুণোৎসৱত মুখ্যমন্ত্ৰীৰ মুখত কণী মুৰ্গীৰ কথা আজিৰে পৰা আৰম্ভ হৈছে গুণোৎসৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিপাজাৰ ঘোঁৰাবন্ধন নিম্ন প্ৰাথমিক বিদ্যালয়ত বন্তি প্ৰজ্বলন কৰি গুণোৎসৱৰ আৰম্ভণি কৰে নিজৰ ভাষণত গুণোৎসৱক শিক্ষক আৰু সমাজৰ ধৰ্মলৈ পৰিণত হ'ব লাগে বুলি মন্তব্য কৰাৰ লগতে উপস্থিত ছাত্ৰ ছাত্ৰীৰ সন্মুখত কণী আৰু মুৰ্গীৰ কাহিনী কয় মুখ্যমন্ত্ৰীয়ে কয় যে মুৰ্গীৰ পৰাহে আমি কণী পাওঁ কিন্তু কণীটো যদি ভাঙি দিওঁ তেন্তে আকৌ মুৰ্গী ক'ৰ পৰা পাম আচলতে ৰাজ্যত তাত শিক্ষকৰ সমস্যা আৰু তেওঁলোকৰ আন্দোলন সম্পৰ্কত মন্তব্য কৰিবলৈ গৈ কণী মুৰ্গীৰ প্ৰসংগ আনে মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ শিক্ষা ব্যৱস্থাত অসুবিধা থকাটো স্বাভাৱিক কাৰণ এখন দুখীয়া দেশ কিন্তু অসমখনক ধনী ৰাজ্য কৰিবলৈ হ'লে কৰ্মসংস্কৃতি গঢ়ি তুলিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কৰ্মসংস্কৃতিৰ পৰিৱৰ্তে আজিৰ যুৱচাম ড্ৰাগছ সুৰা আৰু চান্দা সংস্কৃতিক গ্ৰাসত পৰাৰ বাবে ৰাজ্যখনৰ প্ৰগতি হোৱা নাই বুলি আক্ষেপ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়ে কৰ্মসংস্কৃতি গঢ়িবলৈ শিক্ষকসকলক আৰু সমাজক আগভাগ ল'বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় সেয়ে কণী এটাৰ পৰা কেনেকৈ এটা মুৰ্গী পাব পাৰি আৰু তাৰ বাবে যে কৰ্মসংস্কৃতিৰ প্ৰয়োজন হ'ব সেই প্ৰসংগতে কণী আৰু মুৰ্গীৰ কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী বিষয়া বুলি ৰেহাই দিয়া নহ'ব প্ৰমাণ পালে ব্যৱস্থা ল'বলৈ আমি প্ৰস্তুত জোনমণি ৰাভাৰ সন্দৰ্ভত নগাঁও আৰক্ষীৰ অধীক্ষক 4 মে'ত নগাঁও আৰক্ষীয়ে প্ৰবঞ্চনা গোচৰত গ্ৰেপ্তাৰ কৰা মাজুলী যুৱক ৰাণা পগাগৰ সৈতে নগাঁৱৰ মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভা জড়িত বুলি মাজুলীৰ ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰা নামৰ দুগৰাকী ঠিকাদাৰে তোলা অভিযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও আৰক্ষী অধীক্ষক লীনা দলৈ নগাঁও আৰক্ষী অধীক্ষকগৰাকী সংবাদ মাধ্যমক এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আমি সাজু আৰক্ষী বিষয়া হ'ল বুলিয়ে কাকো ৰেহাই দিয়া নহ'ব কিন্তু বৰ্তমানলৈকে আমি কোনো অভিযোগ পোৱা নাই আৰু অডিঅ' ৰেকৰ্ডিঙক প্ৰমাণ হিচাপে আদালতে গণ্য নকৰে তথাপিও মাজুলী আৰক্ষীক আমি পূৰ্ণ ৰূপত সহযোগ কৰিম আনহাতে আৰক্ষী অধীক্ষকগৰাকীৰ লগতে মাজুলীৰ অভিযোগগৰাকীয়ে সকলোকে নগাঁও আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় ইপিনে অসমত স্থাপন হ'ব 34খন পলিটেকনিক আৰু 44খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্বাক্ষৰিত হ'ল চুক্তি বুধবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰী সভাকক্ষত স্বাক্ষৰিত হ'ল এক ঐতিহাসিক বুজাবুজিৰ চুক্তি টাটা টেকনলজি আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হয় এই চুক্তি
ইয়াৰ জৰিয়তে অসমত স্থাপন হ'ব 34খন পলিটেকনিক আৰু 43খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান। এই কাৰ্যত ব্যয় হ'ব 2,390 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত স্বাক্ষৰিত চুক্তিৰ সময়ত উপস্থিত থাকে দক্ষতা বিকাশ দপ্তৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, টাটা টেকনলজিৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক। চুক্তিত স্বাক্ষৰৰ পিছত টাটা টেকনলজিক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে মুঠ 77খন প্ৰতিষ্ঠানৰ এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি উল্লেখ কৰে। তেওঁ এবছৰৰ ভিতৰত প্ৰস্তাৱিত 77খন পলিটেকনিক আৰু ITI স্থাপন কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। এই 77খন প্ৰতিষ্ঠান নিৰ্মাণ সম্পন্ন হ'লে প্ৰতি বছৰে 15,000 পৰা 20,000 ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰী সদৰি কৰে। লগতে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে টাটাৰ কোম্পানীসমূহত নিযুক্তি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। কোন আব্দুল খালেক? মই নামেই শুনা নাই। আব্দুল খালেকক প্ৰত্যুত্তৰ বদৰুদ্দিন আজমলৰ। গ্ৰেপ্তাৰ হোৱা ভয়ত আজমল পলায় বুলি খালেকে কৰিছিল মন্তব্য। খালেকৰ মন্তব্যত আজমলৰ প্ৰতিক্ৰিয়া কোন আব্দুল খালেক?